অসমীয়া বাপতিসাহোন যি আজি ৰঙালী বিহুৰ গৰু বিহু সমগ্ৰ ৰাজ্যত দেখিবলৈ পোৱা গৈছে এক উখল মাখল পৰিৱেশ। গৰু বিহুৰ দিনাখন প্ৰতিজন কৃষকে গৰুধনৰ শ্ৰীবৃদ্ধি কামনাৰে নৈৰ ঘাটত বিভিন্ন পুখুৰীত গা ধোৱা পৰিলক্ষিত হৈছে। মই উপস্থিত আছো তামুলপুৰ জিলাৰ নিজ বৰশিৰালত আৰু নিজ বৰশিৰালতো দেখিবলৈ পোৱা গৈছে এক উখল মাখল পৰিৱেশ। কৃষকসকলে ৰাতিপুৱা গৰুধনৰ শ্ৰীবৃদ্ধি কামনাৰে নৈত গা ধুৱাবলৈ অহা দেখিবলৈ পোৱা গৈছে। ইয়াত বহু কৃষক উপস্থিত আছে। মই এগৰাকী কৃষকৰ ওচৰত আহিছো পোনে মই তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ বিচাৰিম। আজি কি ক'ব আজি গৰু বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটা, ৰঙালী বিহু, ভোগালী বিহু আৰু কঙালী বিহু। আজি ৰঙালী বিহুৰ প্ৰথম দিন, এই প্ৰথম দিনটো গৰু বিহু বুলি কোৱা হয়। আৰু এই গৰু বিহুত আমি অসমৰ প্ৰত্যেকজন কৃষকে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে ৰাতিপুৱাই যোৱাকালি লাও বেঙেনা ঘৰে ঘৰে তুলিছে আৰু এই লাও বেঙেনাবোৰৰ মালা গাঁঠি আমি নদীত গৰু গা ধুৱাবলৈ লৈ আহিছো। আৰু এই গৰু গা ধুৱাব আমি এই দীঘলতিৰ পাতেৰে গৰুক গা ধুৱাইছো, কোবাইছো। দীঘলতি দীঘল পাত গৰু কোবাই জাত জাত মায়েৰা সৰু বাপেৰা সৰু তই হবি বৰগৰু। আৰু তাৰপিছতে আমি এই লাও বেঙেনাৰ মালাবোৰে গৰুক কোবাই দিছো। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। গতিকে এই জাতীয় উৎসৱটো এনেদৰে আৰু আগন্তুক দিনত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে পালন কৰি থাকিব বুলি মই অসমৰ ৰাইজক আহ্বান জনাইছো। হয়, এয়া আছিল এগৰাকী কৃষকৰ মন্তব্য। আমি পোনে দেখিবলৈ মোৰ কেমেৰা সহযোগীক অনুৰোধ জনাইছো। এয়া হৈছে পাগলীয়া নৈৰ ঘাটৰ যি দৃশ্য, বিভিন্ন লোক সমবেত অহা দেখিবলৈ পোৱা গৈছে। ইয়াত বিভিন্ন লোক ইয়াত উপস্থিত হৈছে। ইয়াত গৰুধনৰ শ্ৰীবৃদ্ধি কামনাৰে তেওঁলোকে নৈত গা ধোৱা পৰিলক্ষিত হৈছে। ইয়াত কি ডেকাসকল বা ইয়াত বৃদ্ধসকল বা কৃষকসকল সকলোৱে ওলাই অহা দেখিবলৈ পোৱা গৈছে। ইয়াত বিভিন্ন লোক উপস্থিত আছে। আন এগৰাকী কৃষক আছে, মই তেখেতৰ ওচৰতো যাব বিচাৰিছো। সেই কৃষকৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিম। আৰু কি ক'ব? নমস্কাৰ। আজি মই এই অসমীয়া বাপতিসাহোন ৰঙালী বিহু উপলক্ষে যি আমাৰ এইটো গৰু বিহু, আমি ইয়াত গৰু গা ধুৱালো। গতিকে সকলো অসমবাসী ৰাইজক মই মোৰ ফালৰ পৰা মই বিহুৰ ওলগ যাচিছো। লগতে আমি যে এই গৰু বিহুটো সদায় যাতে আমি এনেদৰে পালন কৰি থাকিব পাৰো তাৰ কামনাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। এয়া আছিলে কৃষকসকলৰ মন্তব্য। ৰাতিপুৱা তেওঁলোকে নৈত গা ধুবলৈ, যি গৰুক গা ধুৱাবলৈ তেওঁলোকে যি গৌ মাতাক তেওঁলোকে পূজা কৰিব সন্ধিয়া। এতিয়া গৰুধনৰ শ্ৰীবৃদ্ধি কামনাৰে তেওঁলোকে নৈত গা ধোৱা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে